মাত্ৰ 400 টকাতে এনেকৈয়ে 6খন ফটো ফ্ৰেম কৰালোঁ। কেনেকৈ জানিব বিচাৰে নেকি? তেতিয়াহ'লে কৈয়ে দিছোঁ আৰু শুনক, যিহেতু এইটো কামৰ ভিডিঅ' বা আপোনালোকৰ প্ৰয়োজনীয় হ'ব পাৰে। আপোনালোকেতো জানেই মোৰ বিয়া মাৰ্চ মাহতে হৈ গ'ল, কিন্তু মোৰ ফটো উলিয়াবলৈ সময় হোৱা নাছিলে। এতিয়া ভাবিলোঁ ফটোকেইখন উলিয়াওঁ নাইবা বন্ধাই লওঁ। ফ্ৰেম আনি থোৱাই আছিলে। আগতে মই আপোনালোকক ভিডিঅ' দিছিলোঁ যে মই ফ্ৰেম কেইটামান আনিছিলোঁ, সেইকেইটাত চাৰ্টিফিকেট ভৰালোঁ। ফ্ৰেমকেইটা যিহেতু ভাল আছিলে, সেয়েহে আকৌ অৰ্ডাৰ কৰিলোঁ আৰু সেয়েহে ভাবিলোঁ এই ফ্ৰেমকেইটাতে মানে ফটোকেইখন লগাওঁ। আৰু ফ্ৰেমকেইটা মানে লাইট ৱেইট হয়, যাৰ কাৰণে বহুত বেছি ভাল হয় আৰু গ্লাছৰ নহয়। গ্লাছৰ হ'লে মানে কি হয়, ৱালত লগাবলৈ অকণমান ৰিস্ক হয়, কাৰণ পৰিলে মানে ভাগি যাব পাৰে। সেয়েহে ভাবিলোঁ গ্লাছৰ নলওঁ আৰু ফটোকেইখন মানে মই ফটো পেপাৰত উলিওৱা নাই, যিটো পেপাৰত মানে চাৰ্টিফিকেট আহে সেইটো পেপাৰত মই ফটোকেইখন উলিয়াইছোঁ। আচলতে ফটো পেপাৰত নুলিওৱা কাৰণটো হৈছে, যিহেতু প্লাষ্টিকৰ ফ্ৰেম হয়, পাছত ঘামিলে মেলিলে মানে ফটোখন বেয়া হৈ যাব পাৰে। সেয়েহে মানে চাৰ্টিফিকেটৰ যিটো পেপাৰ হয় সেইটোত উলিয়াইছোঁ, তেতিয়া মানে বেয়া হোৱাৰ চান্সটো খুব কম থাকে। আৰু আপোনালোকেতো ফাইনেল লুকটো দেখিবই। আৰু সঁচা কথা কৈছোঁ, 400 টকাত 6খন ফটো মানে বনাইছোঁ। ফ্ৰেমটোত লৈছে 300 আৰু ফটো গোটেইকেইখন উলিয়াই আনোতে লৈছে 100। 6খন ফটো। গতিকে আপোনালোকে ভাবক 400 টকাত মই 6টা মানে ফটো ফ্ৰেম বনাই দিলোঁ তেনেকৈ। আৰু আপোনালোকে যদি এনেই এটা এটাকৈ ফটো ফ্ৰেম কৰিব যায়, তেতিয়াহ'লে মানে এখন এখনকৈ এক্সট্ৰাকৈ, তো এখনতে চাগে 250-300 A4 চাইজত লৈ ল'ব। আৰু মানে মইতো সস্তীয়া বস্তু বিচাৰি থকা মানুহে, আৰু মানে কি ক'ম আৰু, বাজেট ফ্ৰেণ্ডলি কাম কৰি ভাল পাওঁ। যিটো বস্তু কম পইচাতে হৈ যায়, সেইটো বস্তুনো মই কেলেই বেছিকৈ পইচা ইনভেষ্ট কৰোঁ। সেয়েহে আৰু মানে নিজৰ ৰুমটো নিজৰ মতে সজাবলৈ মন যায়। লাগিলে যেনেকুৱাই নহওক, বেলেগে ভাল দেখক নেদেখক, তাৰ প্ৰতি মোৰ কোনো মতলব নাই ৰাইজ। মই নিজেই মানে যেনেকৈ মন যায় তেনেকৈ ৰাখিবলৈ মন। মোৰ মানুহজনৰ ৰুম সজোৱাৰ প্ৰতি কোনো মানে গুৰুত্ব নাই। গতিকে আৰু ময়ে ভাবিছোঁ যে ফটোকেইখন লগাওঁ, যাতে মোৰ মানে মানুহজনে আৰু শুই উঠিয়ে মোৰ মুখখনকে দেখে মই নাথাকিলেও। তো এয়া ধুনীয়াকৈ মানে লগালোঁ আৰু চাওকচোন কোৱালিটি ইমান বেছি ধুনীয়া আহিছে। কোনে ক'ব বাৰু এইকেইটা গ্লাছৰ ফ্ৰেম নহয় বুলি। আৰু মই দেখাই দিছোঁ ভালকৈ। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মোক লিংক বুলি কমেণ্ট কৰিব। লিংকটো মই আপোনালোকক দি দিম। ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। যদি আপোনালোকে ভাল নাপায় তেতিয়াহ'লে আপোনালোকে ৰিটাৰ্ণো কৰিব পাৰে। আৰু মই আমাৰ ঘৰৰ মানে গোটেই ফেমিলিৰ ফটো উলিয়াই আনিছোঁ। এয়া আমাৰ পৰিয়ালটো, আৰু আছে মানুহ, সেইকেইখনো উলিয়াই আনিছোঁ। লগতে আমাৰ মানে এইখন ঘৰৰ মানুহৰ মানে ফেমিলিৰ ফটোও উলিয়াই আনিছোঁ। আৰু এই ঠাইখিনিতে সেই ফটোকেইখন লগাম। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু ফ্ৰেমকেইটাৰ যদি লিংক লাগে তেতিয়াহ'লে লিংক বুলি কমেণ্ট কৰিব। আজিলৈ ইমানেই। বাই।